মৰিগাঁৱত ইয়াংলি FPCৰ উদ্যোগত মাকৈ চপোৱা অনুষ্ঠান অনুষ্ঠিত। কৃষকৰ মুখত হাঁহি বিৰিঙাইছে তাজা T2355 জাতৰ মাকৈয়ে। মৰিগাঁও জিলাৰ কৃষি খণ্ডত এক নতুন আশাৰ বতৰ কঢ়িয়াই আনিছে ভোৰবন্ধা উন্নয়ন খণ্ডৰ অন্তৰ্গত মানিপুৰস্থিত ইয়াংলি FPC লিমিটেড নামৰ কৃষক উৎপাদক কোম্পানীটোৱে। মৰিগাঁৱৰ কৃষক সমাজৰ আৰ্থিক ভেটি মজবুত কৰাৰ লক্ষ্যৰে কোম্পানীটোৱে শেহতীয়াকৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজি মানিপুৰত এক উষ্ম পৰিৱেশৰ মাজত তাজা T2355 জাতৰ উন্নত মানৰ মাকৈ চপোৱা কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। আজি এই বিশেষ চপোৱা অনুষ্ঠানটিত আনুষ্ঠানিকভাৱে ফিতা কাটি উদ্বোধন কৰে RGVN-ৰ প্ৰকল্প ক্ষেত্ৰ সমন্বয়ক উদয় কুমাৰে। তেওঁ মৰিগাঁৱৰ মাটিৰ উৰ্বৰতা আৰু মাকৈ খেতিৰ জৰিয়তে কৃষকসকলক স্বাৱলম্বী হোৱাৰ দিশ ওপৰত আলোকপাত কৰে। আজি তাৰিখত যিটো আমাৰ হাৰ্ভেষ্টিং মিটিং হ'ল তাজা ক্ৰপ চায়েন্সৰ পক্ষৰ পৰা আৰু লগতে আছে ইয়াংলি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, তেখেতৰ থ্ৰুদি আমি এখন হাৰ্ভেষ্টিং মিটিং কৰিলোঁ। ইয়াতে ফাৰ্মাৰৰ যিটো ফিডবেক পালোঁ, যথেষ্ট ফিডবেক। আৰু ইয়াতেই নহয়, আমি অসমৰ বিভিন্ন প্ৰান্তত আমি হাৰ্ভেষ্টিং মিটিং কৰি আছোঁ বৰ্তমানে। ফাৰ্মাৰৰ মতামত বহুত ভাল আৰু আমাৰ যিটো ভেৰাইটি T2355 যিটো ভেৰাইটি যথেষ্ট পাৱাৰফুল ভেৰাইটি। ইয়াৰ যিটো আপোনাৰ মাৰ্কেটৰ যিটো চাহিদা, আমাৰ কালাৰটো বিৰাট ভাল আৰু আমাৰ ভেৰাইটিৰ ডিজিজ একেবাৰে নাইকিয়া বুলি ক'ব পাৰি আমি। তো আমাৰ ভেৰাইটিটো বহুত ষ্ট্ৰং ভেৰাইটি। তো আমি কাম কৰি আছোঁ কৃষকসকলৰ লগত। কিমান বছৰ আমি মৰিগাঁৱত 2 বছৰ হ'ল কাম কৰি আছোঁ। আমি আপোনালোকৰ ফালৰ পৰা খেতিয়কসকলক কেনেকুৱা ধৰণৰ সুবিধাবোৰ প্ৰদান কৰে? একচুৱেলি আমাৰ কোম্পানী হৈছে প্ৰাইভেট লিমিটেড কোম্পানী। আমাৰ তৰফৰ পৰা আমি যেতিয়া নতুন ভেৰাইটি এটা আনো, প্ৰথমতে আমি ডেমো কৰোঁ। যোৱা বছৰ আমি আপোনালোকৰ মৰিগাঁও ডিষ্ট্ৰিক্টত আমি বিজনেছ কৰা নাছিলোঁ, তাতে আমি ডেমো কৰিছিলোঁ যোৱা বছৰ। এই ইয়াংলিৰ থ্ৰুদি কৰিছিলোঁ আৰু ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছিল পোহৰৰ থ্ৰুদি আমি ডেমনষ্ট্ৰেশ্যন কৰিছিলোঁ। সিহঁতৰ ফিডবেক ভাল দিছে। এইবছৰ আমি সিহঁতৰ লগত অকণমান মাল চেল কৰিলোঁ। আমি এইবছৰ প্ৰথম মৰিগাঁৱলৈ আহোঁতে কেনেধৰণৰ পদক্ষেপ লৈ আছিলে? আমিতো একচুৱেলি মোৰ জাৰ্ণি হৈছে, আমি আগতে মই নিজে কোম্পানীৰ কাম কৰিছিলোঁ 18-19 বছৰৰ কেৰিয়াৰ মই মৰিগাঁও, নগাঁও গোটেই অসমতে মই কাম কৰিছোঁ। আগৰ পৰাই মোৰ চিনাকি আছে চবৰ লগতে, ফাৰ্মাৰৰ লগত। তো সেই হিচাপতে মই কাম কৰি আছোঁ। আৰু আমাৰ কোম্পানীৰ তৰফৰ পৰা প্ৰথম আমাৰ ডেমো, ফাৰ্মাৰ ফিডবেক ভাল আহিলে আমি সেইটো মাৰ্কেটত চেল কৰি আছোঁ। আপোনাৰ প্ৰডাক্ট ব্যৱহাৰ কৰাৰ পিছত কেতিয়াবা কৃষকে সমস্যাৰ সন্মুখীন হৈছিল? নাই, আজিলৈকে সেনেকুৱা ধৰণৰ হোৱা নাই আৰু ভৱিষ্যতে এনেকুৱা নহয় বুলি আমি ভাবি আছোঁ আৰু সেনেকুৱা কামে আমি নকৰোঁ। এই উন্নত জাতৰ মাকৈ কৃষকসকলক অধিক উৎপাদনৰ লগতে লাভৰ মুখ দেখুৱাব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানটোত স্থানীয় কৃষক সমাজৰ মাজত এক অভূতপূৰ্ব উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। এই অনুষ্ঠানৰ মঞ্চৰ পৰাই কৃষি ক্ষেত্ৰত দেখুওৱা নিষ্ঠা আৰু সফলতাৰ বাবে অঞ্চলটোৰ 3গৰাকী প্ৰগতিশীল মাকৈ খেতিয়ক ক্ৰমে প্ৰফুল্ল কোঁৱৰ, সোণমণি বৰদলৈ আৰু কুশল দাসক ইয়াংলি FPC তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনাই সন্মানিত কৰা হয়। ইয়াৰ উপৰিও কোঁৱৰগাঁও, মালপোতা, দৰিমাৰী, মানিপুৰ অঞ্চলত শতাধিক কৃষক এই অনুষ্ঠানত উপস্থিত থাকি কৃষক গোটটোৰ একতাৰ পৰিচয় দাঙি ধৰে। কৃষকসকলক উৎসাহিত কৰিবলৈ উক্ত অনুষ্ঠানত উপস্থিত থাকে ত্ৰিদীপ কাশ্যপ পাটোৱাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া ইয়াংলি FPC লিমিটেড, ইউছুফ আলী পৰিচালন সঞ্চালক, তাজা গ্ৰুপ চায়েন্স প্ৰাইভেট লিমিটেড, ধৰ্মেন্দ্ৰ ডেকা বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ ইয়াংলি FPC, লগতে অজিত কুমাৰ বৰদলৈ অধ্যক্ষ ইয়াংলি FPC, জয়ন্তী বৰদলৈ বৰ্ড অফ ডাইৰেক্টৰ। অনুষ্ঠানত উপস্থিত থকা কৃষকসকলে ইয়াংলি FPCৰ এই পদক্ষেপক আদৰণি জনাইছে। উন্নত বীজ আৰু উপযুক্ত বজাৰৰ যোগান ধৰিব পাৰিলে মৰিগাঁও জিলাৰ এক বৃহৎ অংশই মাকৈ খেতিৰ জৰিয়তে নিজৰ পৰিয়ালৰ লগতে জিলাখনৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ সক্ষম হ'ব বুলি উপস্থিত ব্যক্তিসকলে মত পোষণ কৰে। মৰিগাঁৱৰ পৰা চন্দন হিৰৰ ৰিপৰ্ট, লোকেল 18।